পোৱা নাই আপুনি? নাই নাই দাদা এতিয়া মোক ভালকে গান এটা গাই দিয়ক আৰু ভগৱানক প্ৰাৰ্থনা জনাওক। দাদা একদম ভগৱানকো প্ৰাৰ্থনা জনাওক। হেয়া কি ৰাম ৰাম দীপলো আহিছে কৰা সম্ভাষণ হেয়া কি ৰাম ৰাম বানপানীৰ পৰা কেতিয়া উদ্ধাৰ পাম হেয়া কি ৰাম ৰাম। আমাৰ এই বানপানীটো কিয় হৈ আছে? ইয়াৰ বেলেগ কাৰণ একো নাই। গুৱাহাটী চাৰাউণ্ডেড বাই টকলা হিলছ। টকলা হিলেৰে উই আৰ চাৰাউণ্ডেড হৈ আছো, যাৰ ফলত আপোনালোকে চাওক যোৰাবাট পাহাৰৰ পানী, এই আমাৰ অনিল নগৰ নবীন নগৰ পাহাৰৰ পানী, চান্দমাৰী জ্যোতিনগৰ, আজিকালি গুৱাহাটী ক্লাবত হয় নৱগ্ৰহ পাহাৰৰ পানী, ৰুক্মিণী গাঁও হাতীগাঁও চব পাহাৰৰ পানী। গতিকে আমি মামাক অনুৰোধ কৰোঁ যে মামা নো একুজিশন, ডাইভারশন ইজ সলিউশন। নো একুজিশন মামা, ডাইভারশন ইজ সলিউশন। গতিকে মই সেইটোৱে কওঁ, আপুনি আহিছে বহুত বহুত ধন্যবাদ। কৰ্তব্য আৰু দাদায়ো নিজৰ বিভিন্ন সময়ত মাধ্যমেৰে আপুনিও চেষ্টা চৰকাৰক সজাগ কৰি ৰাখিছে, আগতেও হৈছে, কিন্তু আমি চেষ্টা কৰি আছো যিমান সোনকালে পাৰে আমি পানীটো উলিয়াব। আপুনি ডাইভাৰশ্যনৰ কথাটো নিশ্চিতভাৱে আপুনি ডাইভাৰশ্যনৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ক কওক যে ডাইভাৰশ্যনৰ বাহিৰে ইয়াত আৰু ঠিক আছে বেলেগ হেৰি নাই।